ৰাস্তাৰে বগা আজডালৰ ইয়াত উঠি আছে মিছন চাৰিআলি। এতিয়া এইখন মিছন হস্পিটাল এপিনে আছে আৰু আপোনাৰ থানাখনো আছে এইপিনে, মিছন হস্পিটাল আৰু বজাৰ এইপিনে। খুৰাজনে ৰাস্তাতে দোকানখন খুলিলে। অ' খুৰা, এই বগা আজডালৰ আপুনি অকণমান সিপিনে সুমিয়াই লওক, নহ'লে পুলিচ আহিলে যে আপোনাক অকণমান বাধা দিব, কাৰণ অকণমান ফুটপাথ যে, হয়নে নহয়? দোকান কেতিয়াৰ পৰা খুলিছিলে ইয়াত? 10-12 দিন হ'ল ন? সেইকাৰণে আপুনি যে ৰাস্তাটোৰ পৰা অকণমান এইপিনে লৈ লওকচোন, কাৰণ বগা আজডালৰ যদি আপুনি এনেকুৱা দিয়ে নহয়, লেগো যাওঁতে অসুবিধা হ'বতো। আপুনি খোলক বাৰু দোকান ধুনীয়াকৈ, আপুনি এইটোৰ পাৰে খোলক, কৰিতো খাব লাগিবই, হয়নে নহয়? কৰ্ম কৰিছে, বহুতেই ভাল কৰিছে। আৰু আহিছে যে এজনী ছোৱালী, কোন হয় বাৰু? আপোনাৰ ছোৱালী ন? পঢ়ি আছে নেকি? কলেজত যাব ন? হয় দিয়ক। মাইনা, হেৰি নামটো কি তোমাৰ? হেৰি তুমি কি পঢ়ি আছা? ফাৰ্ষ্ট ইয়াৰ ন? সঁচাকৈ দেই, তুমি দেউতাৰ লগত দোকান খুলিব আহিছা ন? ক'ত পঢ়া তুমি? তেজপুৰ কলেজত পঢ়া ন? আৰ্টছত নে কিহত পঢ়া তুমি? আৰ্টছত ন? মেট্ৰিক পাছ কোন ডিভিজনত কৰিছিলা? থাৰ্ড ডিভিজন ন? সঁচাকৈ এই ছোৱালীজনী এনেকৈ মিছন চাৰিআলিৰ ৰাস্তাৰ কাণত, মিছন হস্পিটালৰ এনেকুৱা ছাইডত বাপেক আৰু জীয়েক, এনেকৈ চাওক, বাপেক আৰু জীয়েকে এই দোকানখন এনেকৈ খুলিলোঁ। সেইকাৰণে মই দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ। এনেকৈ জীয়েক আৰু বাপেক, সঁচাকৈ ভাল লাগিছে দেখি। কিন্তু ৰাস্তাত দোকানখন খোলা দেখি অকণমান কিবা এটা ক'ব পাৰে, কাৰণ মিছন চাৰিআলি এটা ভিৰ ভাৰ পৰিৱেশ হয়, আৰু লগতে এখন হস্পিটাল আছে, আৰু লগতে মিছন চাৰিআলি থানাখনো আছে। সঁচাকৈ আপুনি বহুতেই ভাল কাম কৰিছে, বহুত ভাল লাগিছে। আপোনাৰ লগত যে আপোনাৰ কলেজত পঢ়া ছোৱালীজনী আহিছে, আহি পেলাই আপোনাৰ লগত যে এনেকুৱা সহায় কৰিছে, সঁচাকৈ আপোনাক ধন্যবাদ এটাও দিব লাগিব। তুমি দেউতাৰ লগত আৰু ক'ৰবাত যোৱা নে দোকান খুলিবলৈ? দেউতাৰ লগত বজাৰে বজাৰে যোৱা? ক'ৰ বজাৰত যোৱা? হয় হয়। মা আছেনে তোমালোকৰ? তোমালোকৰ ল'ৰা ছোৱালী কেইটা? সঁচাকৈ ধন্যবাদ দিব লাগিব। ভায়েকেও নৱোদয়ত পঢ়ি আছে। এইজন বাপে, মই ফল মূল কেইটামান নিবৰ কাৰণে আহি ৰখিছিলোঁ। ৰখোঁতে এওঁলোকে ৰাস্তাতে যেতিয়া দোকানখন লগাইছিলে, সেইকাৰণে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিলোঁ। আৰু মানে বাপেক আৰু জীয়েকৰ যিটো মৰম, কলেজলৈ যোৱা ছোৱালীজনীয়ে দেউতাকৰ লগত এনেকৈ বজাৰে বজাৰেও যায়, আৰু ৰাস্তাই দোকান এখন খুলি দেউতাকক সহায় কৰে। সঁচাকৈ ভাল লাগিল। আপোনাৰ ঘৰ ক'ত? ৰঙাপুখুৰীত। দোকান আছে আপোনাৰ? মছলাৰ দোকান দিয়ে ন? এইটো আপুনি ভাল পাইছেনে নাই? বাপেক জীয়েকে যে এনেকৈ ৰাস্তা ফুটপাথত দোকান দিছেহি, বহি থাকে। আৰু দেউতাক জীয়েকক ভাল লাগিছেনে? ভাল লাগিছে ন? এনেকৈ যে দেউতাকৰ লগত পঢ়ি থকা কলেজৰ ছোৱালীজনীয়ে যে আহি পেলাই সহায় কৰিছে, সঁচাকৈ ভাল লাগিছে, হয়নে নহয়? আপুনিও বয়সস্থ মানুহ এজন হিচাপে, হয়নে? সঁচাকৈ ভাল এটা কাম কৰিছে। এয়া ৰাস্তা, মিছন চাৰিআলি বহুত ভিৰ ভাৰ এটা পৰিৱেশ। মিছন চাৰিআলি বজাৰৰ এইকণতেই এওঁলোকৰ বাপেক আৰু জীয়েকে মিলি সুন্দৰ এখন দোকানদাৰী কৰে, আৰু জীয়েকে কলেজলৈও যায়। খুৰা, আপোনালোকক এটা ধন্যবাদ দিলোঁ দেই। আৰু আপোনালোকে দোকানখন অকণমান চাইটো কৰি লওক, তেতিয়া একো সমস্যাও নাই, হয়নে নহয়? আপোনাৰ নামটো জনাব। মোৰ নাম? হয়, মোৰ নাম সুকেশ সাহা। তেজপুৰৰ ক'ত থাকে? দোলাবাৰীত থাকে ন? ঠিক আছে। ভাড়া ঘৰ ন আপোনালোকৰ? নিজৰ ঘৰ ন? সঁচাকৈ এনেকৈ বেপাৰ কৰি খুৰায়ে খাই আছে। ৰাস্তা কাণৰ পদপথত দোকান দি ধুনীয়াকৈ চলি আছে। সঁচাকৈ এটা সুন্দৰ নিদৰ্শন দিছে। কলেজত পঢ়া ছোৱালীগৰাকীও খৰচ ইয়াৰ পৰাই ওলাইছে। অ' মাইনা, তোমাৰ পঢ়া শুনা খৰচটোতো এই বেপাৰৰ পৰাই ওলায় ন? পঢ়ি থাকিবা, এনেকৈ কষ্ট কৰি চলি থাকিবা, ভাল লাগিল, কৰি থাকা। দিয়ক 10 কেজি দিয়ক, ভাল 10 কেজি দিয়ক। তাকে চাই যাব। এনেকৈ মিছন চাৰিআলি মিছন হস্পিটালৰ ওচৰত বাপেক আৰু জীয়েকে মিলি দিয়া দোকানখনত আপোনালোকে ফল মূল এটা ল'বলৈ যত্ন কৰিবচোন। তাকে দেখুৱাই গ'লোঁ, চাই যাওক। ধন্যবাদ।